এক ব্যতিক্ৰম প্ৰয়াস আজি এই হাঁহচৰা মজলীয়া বিদ্যালয়ৰ, যি বিদ্যালয়খন 1930 চনতে প্ৰতিষ্ঠা হৈছিল আৰু কালক্ৰমত আহি আজি এই পৰ্যায় পালেহি। গতিকেলৈ ইয়াত আজি ৰঙালী বিহু উদযাপন কৰিছে এই বিদ্যালয়ে। ইয়াৰ অন্তৰালত আছে বিশেষকৈ যে এই বিহুৰ মাধ্যমেদি আজিৰ প্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ থকা যিবোৰ সামগ্ৰী, যিখিনি আমাৰ গছ লতা ফল ফুল সকলোখিনি পৰিচয় কৰাই দিয়াৰ এক অনন্য প্ৰয়াস কৰিছে হাঁহচৰা মজলীয়া বিদ্যালয়ে। গতিকে আজি আমিও আহি আমাৰ দৰ্শকক দেখুৱাবৰ কাৰণে উপস্থিত হৈছোহি। ইয়াত বিভিন্ন ধৰণৰ দ্ৰব্যসমূহ ৰাখিছে, পিঠা পনা, দীঘলতি, মাখিলতি, শুকলতি, কেতকুৰি হালধি, মাহ হালধি, টিকনি বৰুৱা, জেতুকা, জেজেলি পকা, সকলো ধৰণৰ বস্তু ইয়াত ৰাখিছে যাতে আজি উঠি অহা নতুন প্ৰজন্মই এইখিনি চিনি পাওক, যাতে আমাৰ যিখিনি কৃষ্টি সংস্কৃতিৰ লগত লাগি থকা আমাৰ যিখিনি পৰম্পৰা, এই পৰম্পৰাখিনি যাতে ভৱিষ্যতে ধৰি ৰাখিব পাৰে, অসমীয়া জাতিৰ যি স্বাভিমান তাক ধৰি ৰাখিব পাৰে, সেই অনন্য প্ৰয়াসেৰে আজি হাঁহচৰা এই মজলীয়া বিদ্যালয়ে অনুষ্ঠিত কৰিছে ৰঙালী বিহুৰ এক বিশেষ অনুষ্ঠান। গতিকে আমিও আহিছোঁ আজি আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ। গতিকে আমাৰ প্ৰতিবেদনটো চাই থাকক, স্কিপ নকৰাকৈ সকলোখিনি দেখুৱাই যাম। গতিকে আহক আমি আগবাঢ়ি যাওঁ আজি ইয়াত কি হৈছে সকলোখিনি দেখুৱাবৰ কাৰণে। আৰু তেখেতক বিহুৱান যাচিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়। সকলোৱে উৰুলি ধ্বনি কৰিব। দুটামান কাটি একেলগে লৈ লওক। দিব বটা মাৰি আছে। থেকেৰা, বেঙেনা, লাও খা বেঙেনা খাব কয় যে লাও খা বেঙেনা খা, কি কয় মাৰে সৰু বাপেৰে সৰু বিহুত গৰু গা ধোৱা দিনাখন গধূলি সময়ত জাক দিয়ে, এই মহ দাবোৰ যাবৰ কাৰণে পদূলিৰ মুখত দিয়ে। দেখিছিলা নি? দেখিছা নাই? এই আছে গৰু পিঠা। গৰু বিহুৰ দিনাখন গধূলি সময়ত গৰু পিঠা খুৱায়। তাৰপিছত গৰু গা ধোৱাৰ পিছত নতুন আমি যে বিহু কাপোৰ লওঁ, সেই গৰু কেইডাল দি নতুন পঘাৰে বান্ধে। এয়া গা ধুৱাবলৈ যাওঁতে এই চাকে কি কৰে, গৰু গা ধুৱাওঁতে মাৰে। ইয়াত থাকে এই কি কয় জাতিলাও, বেঙেনা, তাৰপিছতে তিতাকেৰেলা, থেকেৰা, এই পিছত টিকনি বৰুৱা। এই গধূলি আমাৰ কি কয় গৰু বিহুৰ দিনাখন দৰ্জাৰ মুখত এইডাল আঁৰি থয়। ঘৰত এবাৰ আহিছিলে, দেখিছিলা নাই? এয়া হৈছে জম লাখুটি। আৰু এইবোৰ গৰু গা ধোৱাৰ আগতে
এই কেটকুৰি হালধি আৰু মাটিমাহ পিচি লৈ গৰুক কি কৰে গাত সানি লৈ গা ধুৱাবলৈ দিয়ে। আৰু আমি গা ধুওঁতে সেইদিনাখন আমিও সানো গাত, গম পাইছা নাই? অঁ, এইজোপা হৈছে কেৰা কঁঠাল আৰু এইটো হৈছে মাখিয়তী। গৰু গা ধুৱাবলৈ যাওঁতে এডাল গৰু গাত মাৰি মাৰি গৈ থাকে, দেখিছা? তাৰপিছত এয়া জেতুকা, হাতত জেতুকা আছে নাই? আছে। এয়া হৈছে নাহৰ, এতিয়া খোপাত আছে নেকি? নাই। এই নাচনীয়ে খোপাত মাৰি লৈ আৰু জেং বিহু কৰিবলৈ যাওঁতেও নাহৰ ডাল এটা লৈ যায়। এইডাল হৈছে জেতুলী পকা। এইটো খাবলৈ হ'লে অলপ টেঙা মিঠা লাগে। আৰু এইডাল হৈছে কপৌ ফুল, বহাগ মাহতে ফুলে আৰু নাচনীয়ে খোপাত মাৰি লয়। মাৰিছা নি? নাই মৰা। এয়া হৈছে তগৰ ফুল, নাচনীয়ে খোপাত মাৰি লয় আৰু এই বহাগ মাহত ফুলে, গম পাইছা? তাৰপিছত সেইজোপা গছ যদি পেট কামোৰে কি কৰে, শুঙি দিয়ে, তেতিয়াহ'লে পেটটো ভাল হৈ যায়। সেইজোপা দেখিছা নাই? কৰি খেল আৰম্ভ হ'ব হৈছে নীতিগতভাৱে। বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া সেৱা ধৰিবলৈ লৈছে। কৰি খেলখন যিহেতু আৰম্ভ হ'ব, ইয়াৰ নীতি নিয়মৰ মাজেদিয়ে আজি আৰম্ভ হ'ব কৰি খেল। আৰু কেনেকেনো কৰি খেল আৰম্ভ হয় আমি তাকে দেখুৱাই আছোঁ। এয়া সেৱা ধৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক। আজি হাঁহচৰা মানুলীয়া মহাবিদ্যালয়ত সভাপতিয়ে উদযাপন সমিতিৰ সভাপতিয়ে আমি আহি আপোনালোকৰ আগত পৰিচালখন আগবঢ়াবলৈ আগবাঢ়িছোঁ। সেইখিনি কৰিবলৈ যাওঁতে মই কৰোঁতে মহাপুৰুষ উপায় সেইখিনি আমাক আৰু সকলোৰে প্ৰতি আশীৰ্বাদ কৰি পেলাই যাতে এনেকুৱা অনুষ্ঠানবিলাকে যে তেখেতলোকে ৰক্ষা কৰি থাকিব পাৰে, এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণ হৰে হৰিধ্বনি হ'ল। হৰিধ্বনি হোৱাৰ পিছতে কৰি খেল শুভাৰম্ভ হ'ব। এতিয়া শুভাৰম্ভ কৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন চন্দ্ৰ বৰুৱাই। এতিয়া কৰি হাতত জোকাৰিছে, আৰম্ভ হ'ব এতিয়া কৰি খেল। দুই মাৰিলে বোলে, দুই। ইনুচত মহিয়া বতাহ জাকি মাৰিলে, ঐ গছে বনে সলালে পাত, ঐ বিনু অসমীয়া, ঐ বিহুটি যে আহিলে, ঐ গৰু চালেও লগালে মাত। বিহু ক'ৰ পৰা আহিল কি কথা মই তাক ক'ব নিবিচাৰোঁ। বিহু বিষয়ে সকলোকে জানে, কিন্তু বিহু আমাৰ পৰম্পৰা। আজি বাপুতি সাহোঁ সেই বিহুটোক আমি বিহুৰূপে আমি যাতে প্ৰতিষ্ঠা কৰি যাওঁ। আমি নৱপ্ৰজন্মক আমি
শিকাব লাগিব যাতে বিহু সংস্কৃতিটো যাতে অপসংস্কৃতিলৈ পৰিণত নহয়। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ এই চোতাল বিহুবিলাক নাইকিয়া হৈ গৈছে। আজিকালি কি হৈছে প্ৰফেশ্যনেল হৈ বুলি আজি মঞ্চলৈ গুচি গৈছে। আজি আপুনি দেখিব, আজি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ প্ৰধান শিক্ষক মহোদয়লৈ এই বিদ্যালয়ৰ তেখেতলোকৰ জৰিয়তে এই কণ ল'ৰা ছোৱালীবিলাকক যাতে উৎসাহিত কৰি আমাৰ এই বিহু সংক্ৰান্তত আমি আগতে কেনেধৰণে বিহু কৰিছিলোঁ, আগৰ আমাৰ দদাইদেউহঁতে খুৰাদেউহঁতে পুঠাহঁতে যি ধৰণে বিহু কৰিছিলে সেইধৰণে বিহু কৰক, বিহু আগৰ দৰে হৈ থাকক। এতিয়া নৱপ্ৰজন্মক যাতে আমি ভুল ভ্ৰান্তিলৈ আমি দেখুৱাই নিদিওঁ, আমি ভুল ৰাস্তা নেদেখুৱাওঁ, আমি তাৰ প্ৰতি বিনম্ৰ অনুৰোধ কৰি মই এটি বিহু নামেৰে সামৰণি মাৰিম। ঐ বিহুটি বিহুটি আদৰ ঐ বিহুটি অসমৰ ধন ঐ এনুৱা বিহুটি নাপাতিব লাগিলে ঐ অসমীয়াৰ নাথাকিব মান। ধন্যবাদ। Bhagavad Gita